BTC প্ৰধান হাগ্ৰামা মহিলাৰী হঠাৎ আহিল লাষ্ট গেটলৈ। অসম বিধানসভাৰ অধিৱেশন চলি থকা অৱস্থাত দিছপুৰৰ লাষ্ট গেটত প্ৰতিবাদী কাৰ্যসূচী লৈছিল চেণ্ট্ৰেল ৰিলিফ কমিটিয়ে। 2012 চনত BTAD অঞ্চলত হোৱা গোষ্ঠী সংঘৰ্ষত ক্ষতিগ্ৰস্ত হোৱা লোকসকলে ক্ষতিপূৰণৰ দাবীত লাষ্ট গেট উত্তাল কৰি তোলে। এই প্ৰতিবাদী লোকসকলৰ কাষলৈকে আহিছিল হাগ্ৰামা মহিলাৰী। ক্ষতিগ্ৰস্তসকলক ক্ষতিপূৰণ দিয়াৰ বাবে সকলো চেষ্টা কৰিব বুলি প্ৰতিবাদীসকলক আশ্বাস দিয়ে শ্ৰী মহিলাৰীয়ে। এই বিষয়ে মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সৈতে কথা পাতিম বুলি প্ৰকাশ কৰি শ্ৰী মহিলাৰীয়ে কয়, শৰণাৰ্থীসকলৰ যিটো চৰকাৰৰ পৰা যিটো পাবলগীয়া যিটো ধন বা যিটো সুবিধা, সেইটো আজিলৈকে আমাৰ চিৰাঙৰ বা ধুবুৰী জিলা বা কোকৰাঝাৰ জিলাৰ যিটো শৰণাৰ্থীসকল সেইটো যথেষ্ট পোৱা নাই, বা যিখিনি দিবৰ কাৰণে ইঞ্চুৰেঞ্চ দিছিলে সেইখিনি আজিলৈকে হোৱা নাই। আৰু আমি গ্ৰুপ অফ মিনিষ্টাৰত আলোচনা কৰি আমাৰ সকলোৱে যিটো 50,000 টকা আৰ্জি পাব লাগে আৰু স্পেচিয়েল ট্ৰাইবৰ এটা ঘৰ IY নিচিনা সেইটো দিব লাগে, এইবিলাক মানে অলৰেডি ডিচিশ্যন লোৱাই আছে। আৰু 5 লাখকৈ টকা প্ৰত্যেক পৰিয়ালক এইটো অলৰেডি ডিচিশ্যন লোৱাই আছে। কিন্তু এই ডিচিশ্যনটো ষ্টেট গভৰ্ণমেণ্টে CM ছাৰে এপ্ৰুভেল দি পেলাই সেইটো দিল্লীত পঠাব লাগে। আমি সেইদিনা হোম মিনিষ্ট্ৰীটোত আলোচনা কৰিছে যে অসম চৰকাৰৰ পৰা সেই প্ৰপ'জালটো আহিলে আমি পইচা বাজেটটো আমি ধৰি পেলাই দি দিম বুলি আমাক জনাই দিছে। সেইটো কাৰণে আজি আমি পৃথিৱী মাঝি ডাঙৰীয়া আৰু CM ছাৰক লগ কৰি পেলাই আমি কথা পাতিম যে আমাৰ যিটো গ্ৰুপ অফ মিনিষ্টাৰৰ যিটো ডিচিশ্যন, এই ডিচিশ্যনটো যাতে সোনকালে পঠাই দিয়ে। গোষ্ঠী সংঘৰ্ষত সকলো হেৰুৱাই সৰ্বশান্ত হোৱা লোকসকলে চৰকাৰ বিৰোধী বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে। পৃথিৱীৰ মাজে মুৰ্দাবাদ, অসম চৰকাৰ হাই হাই ধ্বনিৰে চাৰিওদিশ মুখৰিত হৈ পৰে। প্ৰতিবাদস্থলীত BPFৰ বিধায়িকা প্ৰমীলা ৰাণী বৰ্ময়ো অংশগ্ৰহণ কৰে। 2012 চনৰ গোষ্ঠী সংঘৰ্ষত ক্ষতিগ্ৰস্ত হোৱা মহম্মদ আলী নামৰ এজন ব্যক্তিয়ে নিজৰ ক্ষোভ প্ৰকাশ কৰে এনেদৰে। আমি এই ধৰ্মঘটত বহিছোঁ, আমি কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ মানুহ বা চিৰাঙৰো আছে। আমাৰ এই যে গোষ্ঠী সংঘৰ্ষ যিটো গণ্ডগোল হৈ গ'ল, তাতে আমি ক্ষতিপূৰণ একো পোৱা নাই বুলি ক'ব লাগিল। মাত্ৰ 52,700 টকা পাইছোঁ আৰু 3 পাত পাইছোঁ, বাকীবোৰ এতিয়া পোৱা নাই। 50,700 টকাৰ পিছত আমি বাকী যিবোৰ আছে আজিলৈকে ৰেচন নাই। এমাহ বা 1.5 মাহৰ ৰেচন দিছে আৰু বাকীলৈকে আজিলৈকে ৰেচন পোৱা নাই। আৰু কিছুমানে মানে চেক পাইছে, টকাৰ চেক পাইছে, আজিলৈকে টিন পোৱা নাই। আমি জনাইছোঁ এইটো দাবী যে খাছ লেণ্ডত যিবোৰ মাটি আছে, মানুহ আছে, এওঁলোকক বিনা স্বত্বে মানে 50,000 কৰি দিব লাগে। আৰু আমাৰ যিবোৰ ক্ষতিপূৰণ হৈছে 5 লাখ কৰি দিব লাগে প্ৰতিটো ক্ষতিপূৰণ মানুহক। আৰু IOA ঘৰ আমাক লাগে প্ৰত্যেকটো, মানে IOAৰ ভিতৰত কিছুমানে কৈছে ID কাৰ্ড থকা মানুহবিলাক দিব। আমাৰ ডিমাণ্ডটো ID থাকক নাথাকক সকলোৱে পাব লাগে বুলি আমাৰ ডিমাণ্ড। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।